Hello viewers, আজি মই আপোনালোকৰ লগত ডিসকাস কৰিবলৈ লোৱা টপিকটো হৈছে PS ভ্যালু। আমি জানো যে PS ভ্যালু কি কাৰ কিমান আমি জানো। আমি সাধাৰণতে PS ভ্যালু 7 হলে তাক নিউট্ৰেল বুলি কওঁ। 7 তকৈ তলত আহিলে আমি তাক এসিড বুলি কওঁ আৰু 7 তকৈ ওপৰত গলে আমি তাক বেস বুলি কওঁ। এতিয়া চাওক এসিড আৰু ক্ষাৰক PS ভ্যালুৰ পৰা উলিওৱা হয়, কিন্তু এই PS ভ্যালুটো ক্যালকুলেশন কেনেকৈ কৰা হয়, PS ভ্যালু ফৰ্মুলা কি আজি হেতুৰ ওপৰত মই ডিসকাশন কৰিবলৈ লৈছো। এতিয়া চাওক প্ৰথমে যদি হয় হোৱাট ইজ PS ভ্যালু যদি আমি জানি ল'ব লাগিব, তেতিয়াহ'লে PS ভ্যালু মানে কি কৈছে, pH of a solution is defined as the negative logarithm of the hydronium ion concentration in mole per liter। অৰ্থাৎ কোনো এটা সলিউশনত হাইড্ৰোনিয়াম আয়ন কিমান আছে সেই কনসেন্ট্ৰেশনটোক আমি যদি নেগেটিভ লগ লওঁ, চাব কথাটো পজিটিভ নহয়, কিন্তু ইয়াত কি কৈছে নেগেটিভ লগাৰিথম লবলৈ কৈছে, নেগেটিভ লগাৰিথম অফ H2O প্লাছ আয়ন, তেতিয়া আমি তাক কি পাম PS পাম। এনেকৈ PS ভ্যালু বিলাক মেজাৰ কৰা হয়। এতিয়া আমি মেজাৰ কৰিবলৈ লৈছো ইন পিওৰ ৱাটাৰ হাইড্ৰোনিয়াম আয়ন কনসেন্ট্ৰেশন। এতিয়া পিওৰ ৱাটাৰত H2O প্লাছত ইয়াৰ কনসেন্ট্ৰেশন হৈছে H2O প্লাছৰ কনসেন্ট্ৰেশন হৈছে 1.0 * 10⁻⁻7। ইয়াক এতিয়া আমি যদি ৱাটাৰৰ আমি যদি PS উলিয়াই, আমি জানো যে ৱাটাৰৰ PS হৈছে 7। এতিয়া আমি PS উলিয়াবলৈ কি কৰিম, মই অলপ আগত কৈ গৈছো নেগেটিভ লগ ল'ব লাগিব। সো হাইড্ৰোনিয়াম আয়নৰ কনসেন্ট্ৰেশনৰ নেগেটিভ লগ ললে নেগেটিভ লগ অফ 1.0 * 10⁻⁷। 10⁻⁷ নেগেটিভ লগ ললে কি হ'ব, -7 টো আহি যাব, মাইনাস আৰু মাইনাসে কটা গুচি গ'ল, 7 log 10। log 10 ৰ মানটো আমি জানো, log 10 ৰ মানটো হ'ল কি 1, সেইকাৰণে 7 * 1 হ'ল, এটলিষ্ট আমি লাষ্টত কি পালো 7 পালো। এইটোৱে হৈছে PS ভ্যালু লিওৱা নিয়ম। এতিয়া চাওক এসিডৰ কাৰণে আমি PS উলিয়ালো, কিন্তু বেছৰ কাৰণে আমি POS উলিয়াব পাৰো। POS হলে কি হ'ব, এসিডৰ কাৰণে PS মানে নেগেটিভ লগ অফ H2O প্লাছ আয়ন, আৰু আমি জানো যে বেছটো কিহৰ ওপৰত ডিপেন্ড কৰে, হাইড্ৰক্সিল আয়ন OH মাইনাস আয়ন কনসেন্ট্ৰেশন। মই আগতে আপোনালোকক কৈছিলো। সো এতিয়া চাও আমি POS কি, POS হ'ল নেগেটিভ লগ অফ OH আয়ন কনসেন্ট্ৰেশন। ইয়াত দেখিছেনে POH মাইনাস লগ অফ OH মাইনাস। এতিয়া এই যে PS আৰু POH এই দুটা যোগ কৰি দিলে আমি কিমান পাওঁ, 14 পাওঁ, দেখিছেনে। সেইকাৰণে আমাৰ স্কেলডাল কি হলকে থাকে, PS স্কেলডাল 14 লৈকে থাকে। POS ভ্যালু, what is POS ভ্যালু, it is defined as the negative logarithm of OH ion concentration। অৰ্থাৎ হাইড্ৰক্সিল আয়নৰ কনসেন্ট্ৰেশনৰ যেটো উলিয়াব লাগে সেইটো হৈছে নেগেটিভ লগ। then POS আৰু PS ৰ কথা হয়তো জানিলো আমি, আৰু বুজি পাবৰ কাৰণে আপোনালোকে আকৌ ভিডিঅ'টা বা চাব পাৰে, আৰু এনেকুৱা ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম। আজিলৈ আহিছো, ধন্যবাদ।